এই ভিডিওটি কেৱল 29 ছেপ্টেম্বৰত এডিআৰই ডিগ্ৰী বা ড্ৰাইভাৰ এক্সাম থকা ছাত্ৰ ছাত্ৰীৰ বাবে হয়, কিন্তু সকলোৰে বাবে নহয়। যিসকলৰ 29 ছেপ্টেম্বৰত ডিগ্ৰী বা ড্ৰাইভাৰৰ এক্সাম আছে আৰু এতিয়ালৈকে 1% পঢ়া নাই, তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবেহে হয়। বাকী যিসকলে চিলেবাছ ফ'ল' কৰি পঢ়ি আছে, চিলেবাছৰ 60 বা 70% অংশ শেষ হৈছে, তেওঁলোকে এই ভিডিঅ'টি এইখিনিতে স্কিপ কৰি গুচি যাওক। মই 15 ছেপ্টেম্বৰতো আপোনালোকৰ এডিআৰই এক্সামৰ বাবে এনেকুৱা এটা ভিডিঅ' দিছিলোঁ 14 ছেপ্টেম্বৰত যে আপোনালোকে এক্সামৰ আগত এইখিনি বস্তু পঢ়ক, এইখিনি বস্তু পঢ়িলে আপোনালোকৰ এক্সামটো অলপ হ'লেও ভাল হ'ব। ঠিক সেইদৰেই 15 ছেপ্টেম্বৰৰ পৰীক্ষাত যথেষ্টখিনি ল'ৰা ছোৱালীয়ে এক্সামৰ আগত অকণমান পঢ়িয়েই যথেষ্টখিনি পৰীক্ষাটো ভাল কৰিব পাৰিছিলে। গতিকে এতিয়া ডিগ্ৰী আৰু ড্ৰাইভাৰ এক্সামৰো আপোনালোকে 1% নপঢ়া যিখিনি ছাত্ৰ ছাত্ৰী আছে, আজি গম পাব এক্সামৰ একদিন আগত আপোনালোকে কি বস্তু পঢ়ি এক্সামটো অলপ হ'লেও ভাল কৰিব পাৰিব। তো এক্সামৰ একদিন আগত আপোনালোকে অসমৰ বিভিন্ন তথ্য পঢ়ক, অসমৰ উচ্চতম দীৰ্ঘতম বৃহত্তম পঢ়ক। প্ৰথম অসমীয়াসকল, অসমৰ ৰাজ্যপালসকল, অসমৰ মুখ্যমন্ত্ৰীসকল, বঁটা আৰু সন্মান, অসমৰ ভূগোল, অসমীয়া সাহিত্যত প্ৰথম, ভ্ৰাম্যমাণ থিয়েটাৰ চলচ্চিত্ৰৰ ক্ষেত্ৰত প্ৰথম, বিভিন্ন ক্ষেত্ৰত প্ৰথম মহিলা অসমীয়া, অসমৰ বিভিন্ন উৎসৱ অনুষ্ঠান আৰু জনগোষ্ঠী, অসমৰ মঠ মন্দিৰ সত্ৰ, অসমীয়া ভাষা আৰু সাহিত্য, অসমৰ ইতিহাস বিষয়ক প্ৰশ্ন উত্তৰ, অসমৰ খেল জগত ইত্যাদি, ভাৰতৰ বৃহত্তম উচ্চতম দীৰ্ঘতম আৰু ক্ষুদ্ৰতম, প্ৰথম ভাৰতীয় আৰু ভাৰতৰ প্ৰথম, পৃথিৱীৰ বিশ্বৰ বিভিন্ন তথ্য, এইটো বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়। পৃথিৱীত প্ৰচলিত বিভিন্ন মুদ্ৰা, পৃথিৱীৰ দেশসমূহৰ ৰাজধানী অৰ্থাৎ কেপিটেল, দেশ বিদেশৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু উল্লেখযোগ্য বাতৰি কাকতসমূহ, পৃথিৱীৰ বিভিন্ন দেশৰ উল্লেখযোগ্য দিৱস, এই বস্তুখিনি আপোনালোকে পঢ়ক। এই বস্তুখিনি কিন্তু আপোনালোকে আমাৰ তাতে পাব, PDF আকাৰে পাব। দেখিছে ইয়াতে এটা হোৱাটছআপ নাম্বাৰ দেখুওৱা হৈছে 8473859389। এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি আপোনালোকে এই বস্তুখিনিৰ টপিকৰ আটাইখিনি টপিকৰে PDFটো 99 ৰুপিছত বাই কৰি ল'ব পাৰিব। এই হোৱাটছআপ নাম্বাৰতে গুগল পে', ফোনপে', পে'টিএম আছে। আপোনালোকে ডাইৰেক্ট উৎপল ডেকা বুলি পাব, জিপে', ফোনপে', পে'টিএম এই নাম্বাৰ চাৰ্চ কৰি দিলে তাতে 99 পে'মেণ্ট কৰি স্ক্ৰীনশ্বট পঠালে এই নোটখিনি আপোনালোকে লৈ ল'ব পাৰিব। ইয়াৰ বাহিৰেও আপোনালোকে চাব পাৰে 15 ছেপ্টেম্বৰৰ পৰীক্ষাত ৰিজনিঙৰ এনালজি, ব্লাড ৰিলেশ্যন, কোডিং, ডিকোডিং, ডিক্সনাৰী, ৱৰ্ড ছিকুৱেঞ্চ, ৱৰ্ড ফৰ্মেশ্যন, এইকেইটা টপিকৰ পৰা বেছি মাৰ্ক আহিছিলে। তো এইখিনি বস্তু আপোনালোকে ৰিজনিঙৰ পঢ়ি শেষ কৰিব পাৰে। আনহাতে মেথছৰ আপোনালোকে মেনচুৰেশ্যন অৰ্থাৎ পৰিমেতি, নাম্বাৰ ছিষ্টেম, এলজেব্ৰা, পাৰ্চেণ্টেজ, স্মলেষ্ট লাৰ্জেষ্ট নাম্বাৰ, মধ্যম বহুলক, এইখিনি বস্তু পঢ়িব পাৰে। এইখিনি বস্তু আমাৰ তাত PDF আকাৰে আছে, আপোনালোকে ল'ব পাৰিব। আৰু ৰিজনিঙৰখিনিও আছে আমাৰ তাত। জিকেও আপোনালোকে এইমাত্ৰ মই দেখুৱাখিনি পঢ়িলে হ'ব। ৱৰ্ল্ড জিকেত অলপ বেছি গুৰুত্ব দিব। ছায়েন্সো আপোনালোকে আমাৰ তাত আছে, PDF ল'ব পাৰে। এইখিনি 15 ছেপ্টেম্বৰত বেছি আহিছিলে, তো এইখিনি বস্তু আপোনালোকে পঢ়িব পাৰে ডিগ্ৰী বা ড্ৰাইভাৰৰ 29 ছেপ্টেম্বৰৰ পৰীক্ষাৰ বাবে এক্সামৰ একদিন আগত। তো এই নোটখিনিও আপোনালোকে আমাৰ তাত PDF আকাৰে আছে, ল'ব পাৰিব। 8473859389 এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি ল'ব পাৰিব। ধন্যবাদ। ভিডিঅ'টি শ্বেয়াৰ কৰিব সকলোলৈকে যিসকলৰ ডিগ্ৰী আৰু ড্ৰাইভাৰৰ এক্সাম আছে। ধন্যবাদ।